এয়া আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। এতিয়া আগবঢ়াইছোঁ আমাৰ যুৱবাণীৰ পৰা। বৰদিনৰ ওলগ জনাই শ্ৰোতাসকল, এয়া আৰম্ভ কৰিছোঁ আমাৰ যুৱবাণীৰ পৰা। আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটিৰ প্ৰতিভা শিতানত এতিয়া আমি লগ পাওঁ আহক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে সুস্মিতা তালুকদাৰে। নমস্কাৰ প্ৰিয় শ্ৰোতা, প্ৰত্যেকবাৰৰ দৰেই এইবাৰো আমাৰ এই অনুষ্ঠানটিৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিভাশালী যুৱতীক। তেওঁ হৈছে বৰষা ৰাভা, যি এগৰাকী কণ্ঠশিল্পী হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছে। প্ৰথমে আহকচোন আমি তেওঁৰ সৈতে চিনাকি হওঁ। নমস্কাৰ। নমস্কাৰ। তোমাক আমাৰ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বৰষা ৰাভা আৰু মোৰ ঘৰ হ'ল দুধনৈ, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। বৰ্তমান মই মিজোৰাম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ কৰি আছোঁ ৰসায়ন বিজ্ঞান বিষয়। খুব ভাল লাগিল গম পাই। গতিকে বৰষা, আমি অনুষ্ঠানটিৰ আৰম্ভণিতে তোমাৰ পৰা শুনিব বিচাৰিছোঁ এটি ৰাভা জনগোষ্ঠীৰ লোকসংগীত। হয়, মই এটি ৰাভা জনগোষ্ঠীৰ হামজাৰ বুলি এটি লোকসংগীত আছে। ৰাভা জনগোষ্ঠীৰ বহুকেইটা লোকসংগীতৰ ভিতৰত হামজাৰ এটি বহুত জনপ্ৰিয় এটি লোকসংগীত হয়। এই লোকসংগীতটো যেতিয়া ঝুম খেতি কৰে, সেই ঝুম খেতি কৰাৰ পদ্ধতিখিনি নৃত্য আকাৰে মানে যুৱক যুৱতীসকলে নৃত্য আকাৰে দেখাই দিয়ে মানে খুব সুন্দৰকৈ। ৰিবা 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 ফুই ৰিবা চাকাই চুঙি দম ডাকাই ৰিবা 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 ফুই ৰিবা চাকাই চুঙি দম ডাকাই ৰিবা হাৰুইনা হাসুইনা তাসিবা কেংৰাইনা হাৰুইনা হাসুইনা তাসিবা কেংৰাইনা সাকায়ান হামজাৰ বোনা সাকায়ান হামজাৰ বোনা
হাবাহাচুব নাচিমে পান বিৰিখতা নাচিমে হাবাহাচুব নাচিমে পান বিৰিখতা নাচিমে খৰাই বাখুৰাই মেন কাংকা কদাল ৰাইমেন খৰাই বাখুৰাই মেন কাংকা কদাল ৰাইমেন হাম জাৰণ গ্ৰনা হাম জাৰণ গ্ৰনা হুৰ 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 সে ফুই ফুই হাম জাৰি কামিৰানা ফুই ফুই হাম জাৰি কামিৰানা ফুই ফুই হাম জাৰি কামিৰানা। খুব সুন্দৰ। যদিও অৰ্থবোৰ খুব ভালকৈ হৃদয়ংগম কৰিব পৰা নাই, তথাপিও যেন গম পাইছোঁ সেই খেতিৰ সময়ৰ কথা বৰ্ণনা কৰি তেওঁলোকে এই গীতটি পৰিৱেশন কৰে, নহয় জানো? হয়। এতিয়া তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তোমাৰ জন্ম ক'ত হৈছিল, তোমাৰ শৈশৱ কেনেদৰে পাৰ হ'ল আৰু তুমি শিক্ষা ক'ত গ্ৰহণ কৰিছা? হয়, মোৰ জন্ম হৈছিলে দুধনৈতে আৰু শৈশৱ খুব সাধাৰণভাৱেই পাৰ হ'ল, যেনেকৈ সকলোৰে পাৰ হয়, খেল ধেমালি কৰি। মই গান গাইছিলোঁ সৰুৰ পৰাই আৰু কেতিয়াবা স্কুলত ডান্সো কৰিছিলোঁ, তেনেকৈ আৰু খেল ধেমালিৰে পাৰ হ'ল। আৰু শিক্ষা মোৰ হাইস্কুললৈকে মই পঢ়িলোঁ নিৰ্মলা ইংলিছ হাইস্কুল বুলি, দুধনৈত দামৰা বুলি কয়। আৰু মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ কটন মহাবিদ্যালয়ৰ পৰা। তাৰপাছত মই তেজপুৰ বিশ্ববিদ্যালয়ত ইণ্টিগ্ৰেটেড BSc BA কেমেষ্ট্ৰি তাতে কৰিলোঁ আৰু বৰ্তমান মিজোৰাম ইউনিভাৰ্চিটিত মই স্নাতকোত্তৰ কৰি আছোঁ ৰসায়ন বিজ্ঞানত। হয়, গতিকে তুমি যিহেতু ইমান সুন্দৰ গীত পৰিৱেশন কৰা, হয়। প্ৰথম গানটোতে আমি গম পাইছোৱেই, আৰম্ভণি ক'ত হ'ল তোমাৰ সেই গানৰ যাত্ৰাটোৰ? গানৰ আৰম্ভণি মোৰ ঘৰৰ পৰাই। মোৰ ঘৰত সকলোৱে গানৰ লগত জড়িত, মোৰ মা দেউতা গোটেই মানে মোৰ পৰিয়ালৰ সকলোৱে, মামা মাহী আৰু পেহীহঁতেও সকলোৱে আছে। মোৰ ঘৰৰ পৰাই আগতে পৰিৱেশটো পালোঁ গানৰ, তেনেকেই মোৰ আৰম্ভ। তাৰপাছত তুমি শিক্ষা ক'ত গ্ৰহণ কৰিছিলা, আনুষ্ঠানিক শিক্ষা সংগীতৰ? আনুষ্ঠানিক শিক্ষা মই দুধনৈত ভাৰতী সংগীত বিদ্যালয় বুলি আছে, তাৰ পৰা মই বিশাৰদ কৰিলোঁ আৰু বৰ্তমান নিপুণ কৰি আছোঁ ভাৰতী সংগীত বিদ্যালয় দুধনৈৰ পৰাই কৰি আছোঁ। মানে মাহঁতক সৰুৰ পৰা দেখিছিলোঁ, মাহঁতে এনেও গান গায়, ওচৰত কিবা অনুষ্ঠান হ'লে আৰু বিহু মঞ্চতো মা গান গাইছিলে, মই লগত গৈছিলোঁ, তেতিয়া মাক দেখিছিলোঁ, তেতিয়াৰ পৰা মই অনুপ্ৰাণিত হ'লোঁ। তাৰপিছত তেনেকৈ মামাও মোক বহুত ঠাইত লৈ ফুৰিছিলে গান গাবলৈ। সৰুৰ পৰাই মই মঞ্চতো গান গাইছিলোঁ আৰু আমাৰ তাতে মানে ৰাভা এটি পূৰ্বাঞ্চল বুলি অনুষ্ঠান আছে, তাতে কম্পিটিশ্যন হৈছিলে, মই তাতে কৰিছিলোঁ, স্কুলত কৰিছিলোঁ। তেনেকৈ ঘৰখনৰ পৰা মানে চবকে দেখি মই তেনেকৈ আৰম্ভ কৰিলোঁ মোৰ যাত্ৰা। মানে তুমি তেনেকেই অনুপ্ৰাণিত হ'লা আচলতে গান শিকিবলৈ বা গান গাবলৈ, নহয় আৰু জানো? প্ৰথম গানটো মই মা যেতিয়া গান গাব গৈছিলে, অনুষ্ঠান কৰিব গৈছিলে, তাতে মই মাৰ পৰা মানে জোৰ কৰি মাইকটো মানে লৈ পিনে মাইকটো মই মানে মাক কৈছিলোঁ মই গান গামেই। মই বহুত সৰু আছিলোঁ, মোৰ অকণমানহে মনত আছে এতিয়া, মায়ে কৈ থাকে এতিয়া, মই তেনেকৈ মানে আৰম্ভ কৰিছোঁ। কোনটো গীত গাইছিলা মনত আছে নেকি? মই জ্যোতি সংগীত গাইছিলোঁ চাগে, মই একদম চিয়ৰ নহয়, কিন্তু চাগে মই গছে গছে পাতি দিলে। অকণমান যদি গাই দিয়া সেই স্মৃতি ৰোমন্থন কৰি খুব ভাল লাগিব। গছে গছে পাতি দিলে ফুলৰে শৰাই, কি ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে শৰাই, ফুলৰে শৰাই। খুব ভাল লাগিলে। তোমাৰ সেইটোৱেই চাগে তোমাৰ প্ৰথম মঞ্চত পৰিৱেশন কৰা গীত আছিলে, হয়। কোনো পৰিকল্পনা নোহোৱাকৈ। তাকে তাৰ পাছত আৰু ক'ত ক'ত তোমাৰ মঞ্চৰ পৰিৱেশন কৰিছা, কেনেকুৱা ধৰণৰ তোমাৰ স্মৃতি জড়িত হৈ আছে? স্মৃতি বহুতো আছে। মই তাতে গোৱালপাৰা অঞ্চলতো বহুত কৰিছোঁ আৰু বাহিৰতো কৰিছোঁ, কিন্তু বেছিভাগ মই গোৱালপাৰাতে বেছিভাগ কৰিছোঁ। আৰু সকলোতকৈ ভাল লগা স্মৃতি মোৰ হ'ল 2015 মানত দুধনৈ বাইশ হয়, তাতে বাইশ অনুষ্ঠানত মই জুবিন দাৰ লগত একেলগে গান গাব সুযোগ পাইছিলোঁ। সেইটো একেখন মঞ্চতে? হয়, একেখন মঞ্চতে তেওঁৰ লগত একেলগে গাব মই সুযোগ পাইছিলোঁ। আমি তোমাৰ লগত কথা পাতি থাকিম, কিন্তু তাৰ আগতে আৰু এটি গীত শুনিব বিচাৰিছোঁ। ঠিক আছে, এতিয়া মই জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাইছোঁ। হাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে, বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে, হাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া
সৰে বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি মই চাব খোজো হেঙুলি বেলিয়ে এন্ধাৰ কেনেকে নাহে ফুলাৰ মন্ত্ৰ কেনেকে সিঁচে কুসুমৰ কাষে কাষে উদং বতাহৰ বুকু কেনেকে মিঠা সুবাসেৰে ভৰে সাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি খুব সুন্দৰ বৰষা আমাৰ সকলোৰে প্ৰিয় শিল্পী জয়ন্ত হাজৰিকাদেৱৰ এটি খুবেই সুন্দৰ গীত আৰু আমাৰ এই ষ্টুডিঅ'ৰ পৰিৱেশটোৱে আজি বেলেগ ধৰণৰ হৈ গৈছে গীতটি শুনাৰ পিছত এতিয়া তোমাৰ পৰা জানিব বিচাৰিছো যে এই সৰুতে যে তুমি মঞ্চত গান গালা তেনেকৈ তোমাৰ গানৰ সেই যাত্ৰা আৰম্ভ হ'ল তাৰপিছত লাহে লাহে স্কুলত কলেজত কেনেকুৱা পৰিস্থিতিত গান গালা বা কি কৰিলা সেই বিষয়ে জানিব বিচাৰিছো স্কুলত অনুষ্ঠান হয় যেতিয়া এনুৱেল ফাংচনবোৰ হয় তেতিয়াই গান গাওঁ আৰু কম্পিটিশ্যন হ'লেও গান গাওঁ সকলোতে মই অংশগ্ৰহণ কৰোঁ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে মোক বহুত অনুপ্ৰাণিত কৰে তেনেকৈ মই সৰুৰে পৰা গান গালোঁ মেট্ৰিক দিয়ালৈকে মই স্কুলত গান গালোঁ তাতে ফাৰ্ষ্ট ছেকেণ্ড পাওঁ কেতিয়াবা আৰু তাৰ পাছত মই কটন মহাবিদ্যালয়লৈ আহিলোঁ তেতিয়া মই 2014 চনত চাগে মই তেতিয়া ছেকেণ্ড বেষ্ট ছিংগাৰ হৈছিলোঁ তাতেও গালোঁ নবীন আছিলে নবীনত গালোঁ তাৰ পাছত মই গ'লোঁ তেজপুৰ বিশ্ববিদ্যালয় তাতে মই প্ৰথম বৰ্ষত মই অকল দুটামানতহে মই যোগদান কৰিলোঁ তাতে মই তিনিটাত মই যোগদান কৰিছিলোঁ তাতে মই দুটাত পাইছিলোঁ তাৰ পাছত মই 2020 চনত শেষৰ বৰ্ষত মোৰ সেইবাৰ মই ভালকৈ যোগদান কৰিলোঁ তাৰ পাছত 2020 চনত মোৰ শেষ বৰ্ষত সেইবাৰ মই যোগদান কৰিলোঁ ভালকৈ এনুৱেল মিটত তাতে মই শ্ৰেষ্ঠ সংগীত শিল্পী হৈছিলোঁ খুব ভাল লাগিল গম পাই তোমাৰ এই কৃতিত্বৰ বিষয়ে জানি খুব ভাল লাগিল তোমাৰ গান শুনিও আমাৰ শ্ৰোতাসকলে নিশ্চয় খুব ভাল পাই আছে তুমি অলপতে আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিল্পী প্ৰভাত শৰ্মাদেৱৰ সোঁৱৰণত এটি বঁটা পাবলৈ সক্ষম হৈছা নহয় জানো সেই বিষয়ে তোমাৰ তাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছো হয় মই প্ৰভাত শৰ্মা উদগনি বঁটা 2021 চনৰ মই লাভ কৰিছিলোঁ আৰু তাতে মই গম পোৱা নাছিলোঁ মই যে বঁটাটি পাম বা মই যোগ্য হয় বুলি মই এইটো নাভাবোঁ মই আচলতে ৰাভা লোকসংগীতৰ লগত অকণমান জড়িত ইমানখিনি মই নকওঁ যে মই জড়িত মানে মই সময় দিব পাৰিছোঁ বুলি কিন্তু যিখিনি মই চৰ্চা কৰিছোঁ তাৰ কাৰণে মোক এই বঁটাটি দিয়া হৈছে আৰু এই বঁটাটি এইবাৰ দ্বিতীয়বাৰৰ বাবে দিয়া হৈছে মোক এই ৰাভা লোকসংগীতৰ কাৰণেই মই কি লোকসংগীত চৰ্চা কৰিছোঁ আৰু লগতে মই মই ৰাভা গানৰ লগত মই কেনেকৈ জড়িত সেইবোৰ চাই মুকুল ৰাভা ডাঙৰীয়াই মোৰ লগত যোগাযোগ কৰিলে মোৰ পৰা সংগ্ৰহ কৰিলে মোৰ ডাটা আৰু তাৰপিছত টেলিফোনৰ যোগেৰে মোক জনালে মই এইবাৰ যে মই বঁটাটি পাইছোঁ আৰু ক'ভিড পৰিস্থিতিৰ কাৰণে বঁটাটি অনুষ্ঠান এটা পাতি দিয়া হয় তাৰ আগৰ বছৰ তেনেকৈ দিছিলে কিন্তু এইবাৰ ক'ভিডৰ যি পৰিস্থিতি হ'ল তাৰ কাৰণে তেনেকৈ দিব নাই পৰা সেইকাৰণে টেলিফোনৰ যোগেৰে জনালে আৰু বহুতো বাতৰি কাকতত সেয়া তেওঁলোকে প্ৰচাৰ কৰিলে হয় অৰ্থাৎ অনাগত সময়ত তোমাক এই বঁটাটি প্ৰদান কৰা হ'ব সেই বঁটাটি পোৱাৰ পাছত তোমাৰ অনুভৱ কেনেধৰণৰ আছিলে মই ভবা নাছিলোঁ মই যে বঁটাটি পাম মই আগতেও কৈছোঁ মই যোগ্য বুলি মই ভবাও নাই তথাপি মই যিখিনি পাৰোঁ মই যিখিনি আজিলৈকে কষ্ট কৰিছোঁ তাৰ এটি ভাল ফল বুলি মই এয়া গণ্য কৰিছোঁ আৰু মোক অনুপ্ৰাণিতও কৰিছে যাতে মই আগলৈও এই মোৰ লোকসংগীত বিশেষকৈ ৰাভা লোকসংগীতৰ ওপৰত মই চৰ্চা কৰি যাব পাৰোঁ নিজেও চৰ্চা কৰিব পাৰোঁ আৰু যদি আৰু আগলৈও যদি কাৰোবাক শিকাবও পাৰোঁ সেয়াও মই প্ৰচেষ্টা কৰিম সেই সময়ত তোমাৰ ঘৰৰ মা দেউতাৰ বা আটাইৰে কেনেধৰণৰ আছিলে
অনুভৱ তেওঁলোকৰ? সেইখিনি সময়ত মা দেউতা সকলোৰে ভাল লাগিছিলে বহুত। মা দেউতাৰ বাহিৰেও পৰিয়ালৰ বা মোক যিসকল মানুহে ভাল পায় সকলোৰে বহুত ভাল লাগিছিলে, বহুত ফোন আহিছিলে, তেনেকে বহুতে আশীৰ্বাদো কৰিছে, মানে ভাল আৰু ভাল লাগিছিলে চবৰে। হয়, ভাল লাগিবলগীয়াই কথা। সেয়াই। তোমাৰ ৰাভা লোকসংগীতৰ চৰ্চাৰ ওপৰত লক্ষ্য ৰাখি যিহেতু তুমি সেই বঁটাটো পাবলৈ সক্ষম হৈছিলা, গতিকে আন এটি ৰাভা লোকসংগীত যদি তুমি পৰিৱেশন কৰা আমাৰ শ্ৰোতাসকলে নিশ্চয় খুব ভাল পাব। ঠিক আছে, এইখিনিতে মোৰ ভাল লগা এটি ৰাভা লোকসংগীত, মানে এই গীতটি আচলতে স্বীকৃতিপ্ৰাপ্ত নহয়, তথাপিও মানে সকলোৰে মুখে মুখে চলি অহা এই গীত নিজিৰিও, সেই গীতটি মই গাবলৈ অকণমান মই চেষ্টা কৰিছোঁ। নিশ্চয়। নিজিৰিও নিজিৰিও ৰং নালাও আতো ছায়ো কানিতা, আতো ছায়ো কানিতা। নিজিৰিও নিজিৰিও ৰং নালাও আতো ছায়ো কানিতা, আতো ছায়ো কানিতা। পানবানি মাঝারি চাকে বকে পারিও, পানবানি মাঝারি চাকে বকে পারিও গমনে পুরেতা, আতো ছায়ো কানিতা। গুন গুন গুনেও গমনে পুরেতা, গুন গুন গুনেও গমনে পুরেতা ঝিঙানুকে মিনিতা। সোনা হাসো মানুইরে নারে 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 ও ঠিকানা লাগানিতা। এরো আনিও তপাক ছাড়িও ও গন্ধাও হেঙা হুঙা পুরেতা, আতো ছায়ো কানিতা। নিজিরিও নিজিরিও রং নালাও আতো ছায়ো কানিতা, আতো ছায়ো কানিতা। খুব সুন্দৰ বৰ্ষা। তুমিতো কৈছা ইতিমধ্যে যে সৰুৰ পৰাই ঘৰত এটি পৰিৱেশ পাইছা সংগীতৰ, নহয় জানো? সেই সংগীতৰ পৰিৱেশটোৰ উপৰিও তোমাৰ অন্য কোনো ব্যক্তি আছিল নে জীৱনত যাৰ পৰা তুমি অনুপ্ৰাণিত হৈছিলা এই সংগীত যাত্ৰাক আগুৱাই লৈ যাবলৈ? অনুপ্ৰাণিত মইতো জীৱন মানে সংগীতৰ যাত্ৰাত মই বহু লোকৰ পৰাই হৈছোঁ, কিন্তু তাতে মই মোৰ মামাৰ কথা মই ক'ব বিচাৰিম। মোৰ মামাই সৰুৰ পৰা মোক যেতিয়াই কিবা হয়, কিবা অনুষ্ঠান হয় তাতে লৈ যায়, আৰু বিশেষকৈ মই মানে শাস্ত্ৰীয় সংগীত শিকোঁতে মামাই মোক বহুতখিনি সদায় সহায় কৰিছে। তেওঁৰ কাৰণে মই আচলতে শিকিব যাওঁ সংগীতৰ বিদ্যালয়লৈ, মই যাব সদায় বহুত এলাহ, বহুত টান, কিন্তু তেওঁ মোক সদায় মাতি মাতি লৈ যায়। আচলতে তাতে ভাৰতীয় সংগীত বিদ্যালয়ৰ তেওঁ প্ৰিন্সিপাল হয়, তো মই নগ'লেও ফোন কৰি হ'লেও বা মোক লৈ হ'লেও যায় সৰুৰ পৰাই। আৰু যিকোনো অনুষ্ঠান হ'লে বিহু মঞ্চত মোক সৰুৰ পৰাই তেওঁৱে মোক চিনাকি কৰাই দিছে বিহু মঞ্চৰ লগত। আৰু মা দেউতাৰটো কথা ক'বই লাগিব। আৰু বহুত লোক লগ পাইছোঁ, যেনেকৈ হৰগোবিন্দ ডেকা ছাৰ, তেওঁ দুনৈ হয়, তেওঁ মোক গানত বহুত সহায় কৰে। মোৰ বিশাৰদৰ গুৰু বিৰাজ সূত্ৰধৰ ছাৰ, তেওঁৰ পৰা কবিতা বাইদেউ, তেওঁলোকক ক'ব লাগিব। আৰু যেতিয়াই লগ পাওঁ আৰু যে ক'ৰবা অনুষ্ঠান কৰিব গ'লে যে মানুহবোৰক যে লগ পাওঁ, সেই যে মৰমখিনি যে পাওঁ, আশীৰ্বাদখিনি পাওঁ, সেয়াই মানে বহুত অনুপ্ৰাণিত কৰে মানে সকলো সময়তে। হয়, নিশ্চয়কৈ। তোমাৰ শ্ৰোতা দৰ্শকৰ আশীৰ্বাদেই তোমাক অনুপ্ৰাণিত কৰি আহিছে। এতিয়া জানিব বিচাৰিছো যে তোমাৰ প্ৰিয় সংগীত শিল্পীৰ যদি তুমি ক'ব লাগে নাম, কাৰ কাৰ কথা মনলৈ আহে? প্ৰিয় বুলি ক'ব গ'লে বহুত টান হয় প্ৰশ্নটো আচলতে। মোৰ প্ৰিয় বুলি মানে বহুত আছে এতিয়া মই, কিন্তু তথাপিও তাৰ মাজত যদি উল্লেখ কৰিব লাগে, অসমৰ ভিতৰত জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা তেওঁলোকৰ, আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ তেওঁৰ গানবোৰো মোৰ বহুত প্ৰিয়, আৰু পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ, তাৰপিছত আৰু আজিকালি নৱপ্ৰজন্মৰ জুবিন দা, পাপন দা, আৰু প্ৰবীণ বৰা এতিয়া, আৰু নীলাক্ষী বা, তেওঁলোকৰ সকলোৰে গান মোৰ বহুত ভাল লাগে। আৰু হিন্দীৰ পৰা ক'বলৈ গ'লে বলিউডৰ পৰা লতা মংগেশকাৰৰ নামটো ল'বই লাগিব, তাৰপিছত শ্ৰেয়া ঘোষালো ভাল লাগে, সুনিধি চৌহান, আশা ভোছলে, তেওঁলোকৰ সকলোৰে গান ভাল পাওঁ। আৰু তথাপি যে এইটো নহয় যে তেওঁলোকেই মাত্ৰ, কিন্তু মোৰ বহুত প্ৰিয় আছে, কিন্তু এইসকলৰ নাম ল'বই লাগিব। তুমি যিহেতু আশা ভোছলেৰ নাম লৈছাই, তেওঁৰ এটি গীত যদি তুমি এতিয়া পৰিৱেশন কৰা খুব ভাল লাগিব। ঠিক আছে, অকণমান চেষ্টা কৰিছোঁ। সাথী ৰে
भूल न जाना मेरा प्यार साथी रे, भूल न जाना मेरा प्यार। मेरी वफा का ऐ मेरे हमदम, कर लेना एतबार साथी रे, भूल न जाना मेरा प्यार साथी रे, भूल न जाना मेरा प्यार। काश कभी ये रहना ना बीते, प्रीत का ये पैमाना कभी ना रीते। काश कभी ये रहना ना बीते, प्रीत का ये पैमाना कभी ना रीते। डर है कहीं आने वाली सहर, ले लेना दिल का करार साथी रे, भूल न जाना मेरा प्यार साथी रे, भूल न जाना मेरा प्यार। খুব সুন্দৰ। আমাৰ শ্ৰোতাসকলেও শুনি নিশ্চয় খুব ভাল পালে। বৰ্ষা, এতিয়া তোমাৰ পৰা জানিব বিচাৰিছোঁ, ইতিমধ্যেই তুমি তোমাৰ নিজৰ কেইটিমান গীত শ্ৰোতা দৰ্শকৰ বাবে মুকলি কৰিছা, নহয় জানো? হয়, মই ৰাভা গীত বেছিকে কৰিছোঁ। ৰাভা গীত বহুত কেইটাই কৰিছোঁ। ৰাভা আধুনিক গীত মই কেইটামান কৰিছোঁ, আৰু লগতে বিষ্ণু ৰাভা সংগীত ৰাভা আছাম অট'নমাছ কাউন্সিলৰ পৰা কিছুমান ৰাভা ভাষাত অনুবাদ কৰা হৈছিলে, আৰু তাৰে মই বহুকেইটি গীততে মই কণ্ঠদান কৰিছিলোঁ, আৰু অসমীয়া গীতো মই দুটামান কৰিছোঁ, আৰু তাৰে জিতেন ডেকা দেৱৰ এটি গীত মই মোৰ অনুভৱে বুলি সেয়াও কৰিছিলোঁ। হয়, সেই গীতটি আমি এতিয়া শুনিব পাম নেকি? ঠিক আছে, মই অকণমান গাই দিছোঁ। এই গীতটি মই শিকিছিলোঁ হৰগোবিন্দ ডেকা ছাৰৰ পৰা। তেওঁৰ পৰা মই জিতেন ডেকা দেৱৰ লিখা আৰু সুৰ কৰা তেওঁ লিখিছিলে আৰু তেওঁ সুৰ কৰিছিলে, আৰু শিকিছিলোঁ মই হৰগোবিন্দ ডেকা দেৱৰ পৰা। তাৰ পাছত মই এইটো বাণীবদ্ধ কৰিলোঁ, আৰু এতিয়া মই সেইখিনি অকণমান গাই দিছোঁ। মোৰ অনুভৱে তুমি মিলি আছা, কেতিয়াবা সুৰ হয়, কেতিয়াবা গান হয়, কেতিয়াবা সুৰ হয়, কেতিয়াবা গান হয়, তুমি মোৰ মাজতে আছা, তুমি মোৰ মাজতে আছা। মোৰ অনুভৱে তুমি মিলি আছা, কেতিয়াবা সুৰ হয়, কেতিয়াবা গান হয়, কেতিয়াবা সুৰ হয়, কেতিয়াবা গান হয়, তুমি মোৰ মাজতে আছা, তুমি মোৰ মাজতে আছা। তুমি আছা যে মোৰে মাজত প্ৰেৰণাৰ দৰে হৈ, তুমি আছা যে মোৰে কাষত সিদিনাৰ দৰে হৈ, কেতিয়াবা ভাৱ হয় ইমান কাষ চাপি, কেতিয়াবা ভাৱ হয় ইমান কাষ চাপি, তুমি যেন
দূৰতে আছা তুমি যেন দূৰতে আছা মোৰ অনুভৱে তুমি মিলি আছা কেতিয়াবা সুৰ হয় কেতিয়াবা গান হয় তুমি মোৰ মাজতে আছা তুমি মোৰ মাজতে আছা এই গীতটি আচলতে মোৰ অসমীয়া প্ৰথমটি গীত আছিলে যোনটো মই ৰেকৰ্ড কৰিছিলোঁ আৰু এয়া মই বহুত দিনৰ পৰাই মই কৰিম বুলি ভাবি আছিলোঁ কিন্তু কৰা হোৱা নাছিলে তাৰ পাছত জিতেন ডেকা দেৱ তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল তাৰ পাছতহে মোৰ তাত কৰা হৈছে তাৰ আগতে মই কৰিম বুলি ভাবিছিলোঁ যদিও বহুত দেৰিকৈ কৰা হ'ল গীতটি সঁচাকৈ খুব সুন্দৰ গীতটি হয় তুমি ইমান সুন্দৰকৈ পৰিৱেশন কৰিছা আমাৰ শ্ৰোতাসকলেও নিশ্চয় খুব ভাল পাব শুনি আমাৰ আজিৰ অনুষ্ঠানটিত তুমি ইতিমধ্যে বহুকেইটা গানেই পৰিৱেশন কৰিলা কিন্তু এতিয়া তোমাৰ পৰা এটি আধুনিক গীত শুনিব বিচাৰিছো ঠিক আছে মই নীলাক্ষী নেওগ তেওঁৰ এটি মোৰ বহুত ভাল লগা গীত কৰেনো এজাক সেই গীতটি মই অকণমান গাইছোঁ কৰেনো এজাক বলিয়া বতাহে উৰুৱাই লৈ যায় মোক আউসী জোনৰ সেমেকা পোহৰ আঁতৰি যায় আজি মোক তোমাৰে ছবি আকো দৃশ্যপটত কিবা ভাল লাগি যায় সেই ক্ষণত উৰুৱাই লৈ যায় মোৰ মনক উৰুৱাই লৈ যায় মোৰ মনক কৰেনো এজাক বলিয়া বতাহে উৰুৱাই লৈ যায় মোক বহুদিন হ'ল গীত গোৱা নাই বহুদিন ভাল লগা সুৰ শুনা নাই বহুদিন হ'ল গীত গোৱা নাই বহুদিন ভাল লগা সুৰ শুনা নাই শাওনৰ হেয়া বৰষুণ পৰিছে ভাল লগা কিবাবোৰ উঠলি উঠিছে বৰষুণ গছকো বল ভাল লগা গীত গাও বল বৰষুণ গছকো বল ভাল লগা গীত গাও বল কৰেনো এজাক বলিয়া বতাহে উৰুৱাই লৈ যায় মোক আউসী জোনৰ সেমেকা পোহৰ আঁতৰি যায় আজি মোক ধন্যবাদ খুব সুন্দৰ এই গীতটি তুমি ইমান ধুনীয়াকৈ গীতি পৰিৱেশন কৰিছা আৰু ক'বই লাগিব তোমাৰ কণ্ঠ খুব শুৱলা বহুত ধন্যবাদ আৰু গীতটি শুনি সেইকাৰণে খুবেই ভাল লাগিল আমি চাওঁতে চাওঁতে প্ৰায় অনুষ্ঠানটিৰ শেষ প্ৰান্তত আহি ইতিমধ্যে উপস্থিত হৈছোৱেই হয় শেষত তোমাৰ পৰা মই জানিব বিচাৰিছো তোমাৰ সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ ভৱিষ্যত পৰিকল্পনা বহুত কৰাই হয় কিন্তু সকলোতো নফলিয়াই মই এতিয়া যিখিনি মই সময় দিব লাগে সংগীতত মই ক'ব বিচাৰোঁ যে মই সিমানখিনি দিব পৰা নাই তথাপিও মই চেষ্টা কৰি যাম মোৰ প্ৰথমতে ৰাভা লোকসংগীতখিনি ভালকৈ চৰ্চা কৰা ভালকৈ শুদ্ধকৈ শিকা তাৰ পাছত যিকোনো আৰু বেলেগ গানসমূহো মই ভালকৈ শিকি চৰ্চা কৰি যোৱা আগলৈ বহুতখিনি নতুন গান উলিয়াৰো মোৰ মন আছে আৰু তেনেকেই মই যাতে সদায় সংগীতৰ লগত জড়িত হৈ থাকিব পাৰোঁ সেয়াই মই বিচাৰিম সময় দিব বিচাৰিম নিজকে ভালকৈ যাতে মই আগুৱাই যাব পাৰোঁ হয় তোমাক আজি আমাৰ এই অনুষ্ঠানটিত পাই খুবেই ভাল লাগিল
তুমি আৰম্ভণিৰে পৰা ইমান সুন্দৰকৈ গীতসমূহ পৰিৱেশন কৰিছা ধন্যবাদ। আৰু এনেদৰে তুমি গীত পৰিৱেশন কৰি যোৱা, চৰ্চা কৰি যোৱা আৰু অনাগত সময়ত আমাৰ শ্ৰোতাসকলক নতুন নতুন গীত উপহাৰ দিয়া, তাৰে কামনা কৰিছোঁ। ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়ালৈ মোক আহি কথাখিনি ক'বলৈ, মোৰ গান গাবলৈ মোক সুবিধা দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আকাশবাণী গুৱাহাটী। প্ৰিয় শ্ৰোতা, বৰষা ৰাভাৰ কণ্ঠৰ এটি ৰাভা সংগীতেৰে আজিৰ অনুষ্ঠানটি সামৰণি মাৰি মই সুস্মিতা তালুকদাৰে আপোনালোকৰ ওচৰৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা, লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা, লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা, কিমান হেঙুলি উষা, কিমান জোনালী নিশা, মিছাতে গ'ল মোৰ, কিমান গধূলি পুৱা তেওঁ যে নহ'ল কোৱা, লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা, মলয়াই কানে কানে মনৰ বাতৰি আনে, মলয়াই কানে কানে মনৰ বাতৰি আনে, নিশিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে, শুনিছানে সেই সুৰ পৰাণত তোলা মোৰ, হৃদয়ত গোৱা গান, ভাল পোৱা তেওঁ যে নহ'ল কোৱা, লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা। শ্ৰোতাসকলে ইমান পৰে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী বৰ্ষা ৰাভাৰ সৈতে সুস্মিতা তালুকদাৰৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আকাশবাণী গুৱাহাটীৰ বিশেষ আয়োজন জাগ ডেকাতেজ।
জাগ দেখা তেজ जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जाग आगी जाग अग्नियों गिरी उगारी जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আকাশবাণী গুৱাহাটীৰ বিশেষ আয়োজন জাগ ডেকা তেজৰ আন এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অংকুৰজ্যোতি শৰ্মা আৰু আজি আমাৰ মাজত উপস্থিত আছে দিল্লী বিশ্ববিদ্যালয়ৰ ইন্দ্ৰপ্ৰস্থ কলেজৰ ছাত্ৰী সুকন্যা দত্ত সুকন্যা তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাছ কলেজৰ ছাত্ৰ উন্মিলন কলিতা উন্মিলন তোমাকো স্বাগতম ধন্যবাদ প্ৰিয় শ্ৰোতা যোৱাটো খণ্ডত আমি অসমীয়া চিনেমাত স্বদেশ প্ৰেমৰ ধাৰা কিদৰে উপস্থাপন হৈছে সেই বিষয়ে আমি কিছু কথা পাতিছিলোঁ আজিও আমি সেই আলোচনা আগবঢ়াই নিব বিচাৰোঁ যিহেতু প্ৰথম অসমীয়া চিনেমাখন আছিল জয়মতীৰ এটা গীতেৰে আমি আজিৰ এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ মাজত আছে সুকন্যা প্ৰিয় শ্ৰোতা আহকচোন জয়মতী চিনেমাৰ এটি গীত শুনো সুকন্যাৰ পৰা অংকুৰ মোৰ জয়মতী বোলছবিখনৰ গোটেইকেইটা গানেই ভাল লাগে তাৰ ভিতৰত আটাইতকৈ প্ৰিয় গীতটি হৈছে লুইতৰে পানী জাবিও বৈ মই সেই গীতটি অলপ গুণগুণাই দিছোঁ খুব ভাল লাগিল সুকন্যাই খুব ধুনীয়াকৈ গানটো গালে এইখিনিতে স্বদেশ প্ৰেমেৰে উদ্বাহিত আন এটা গীতলৈ মোৰ মনত পৰিছে সেই গীতটো হৈছে ইন্দ্ৰমালতী চিনেমাখনৰ বিশ্ববিজয়ী নৌজোৱান উন্মিলন আৰু সুকন্যা তোমালোক দুয়োৱে মিলি যদি এই গীতটি গোৱা শ্ৰোতাসকলে খুব ভাল পাব আমাৰো ভাল লাগিব বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান সমূহ সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ হুঁচিয়াৰ সমূহ সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান বিশ্ববিজয় নৱজোৱান অগ্নিবৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত বজ্ৰপাত শিলাবৃষ্টি ভূমিকম্প হ'ব উল্কাপাত শিলাবৃষ্টি ভূমিকম্প হ'ব উল্কাপাত বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান ধন্যবাদ সুকন্যা আৰু উন্মিলন প্ৰিয় শ্ৰোতা আপোনালোকে নিশ্চয় জানে এখন উল্লেখযোগ্য দেশপ্ৰেমমূলক চিনেমা আছিল বিপ্লৱী অচিত সেন পৰিচালিত বিপ্লৱীৰ সংগীত আছিল শিৱ ভট্টাচাৰ্যৰ আৰু এই চিনেমাখনৰ সৈতে জড়িত আছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাও
মহাত্মা গান্ধীৰ অহিংস নীতিৰ ওপৰত প্ৰতিষ্ঠিত 1942 চনৰ ভাৰত ত্যাগ আন্দোলনক কেন্দ্ৰ কৰি লিখা এটি গল্পৰ আধাৰত এই চিনেমাখন নিৰ্মাণ কৰা হৈছিল। এই চিনেমাখনত ভূপেন দেও গীত ৰচনা কৰিছিল। তেওঁ লিখা উল্লেখযোগ্য দুটা গীত আছিল এই চিনেমাখনৰ। আমি তেজাল গাঁৱলীয়া, গাঁৱৰে ৰাখিম মান, নাঙল জুৱলিৰে পৃথিৱী সজাও, ৰদতে তীৰ বিৰাই জান, আৰু আন এটি আছিল পৃথিৱীৰ ভাৰতীৰ স্বাধীন চিতীয়া দল, ভাৰতী স্বাধীনা হ'ল, খিতমিত এন্ধাৰ কংকাল সাৰ, অতীতৰ অন্ত হ'ল, অতীত নাহি নৱ জেউতীয়ে জিলমিলাই জলমল। এতিয়া উন্মিলনৰ ওচৰলৈ আহিছোঁ। ধন্যবাদ অংকুৰ। তুমি এইমাত্ৰ বিপ্লৱী চিনেমাখনৰ কথা ক'লা। মই তোমাৰ কথাখিনিৰ লগতে আৰু এটা কথা সংযোজনা কৰিব বিচাৰোঁ। আমি এজন মানুহক গীতিকবি হিচাপে জানো, তেখেত হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। আৰু পাৰ্বতী প্ৰসাদ বৰুৱাই প্ৰযোজনা আৰু পৰিচালনা কৰা একমাত্ৰ চিনেমাখনেই হৈছে ৰূপহী। ৰূপহীয়ে মুক্তি লাভ কৰিছিলে ভাৰত যেতিয়া স্বাধীন হৈছিলে 1947 চনত। আৰু এই ৰূপহী চিনেমাখনতে তেখেতৰ কেইটিমান গুৰুত্বপূৰ্ণ গীত লগতে কবিতা এই চিনেমাখনত স্থান পাইছিলে। তাৰে ভিতৰত মই যদি গুণগুণাই দিব লাগে, এটা গীত হৈছে যথেষ্ট প্ৰখ্যাত গীত। গীতটি হৈছে বজালে আহিনে বাহিনে বিন, সুৰত পালানে চিন। আৰু ইয়াৰ লগতে আৰু এটা গীত আছে যিটো পিছত ভূপেন হাজৰিকাই বাণীবদ্ধ কৰিছিলে। গীতটো হৈছে তোৰ নাই যে বন্ধুৱা বাট। তাত অসমীয়া মানুহৰ বা অসমীয়া জাতীয় জীৱনৰ পদে পদে যিসমূহ ঘাত প্ৰতিঘাত অসমীয়া মানুহে সন্মুখীন হ'ব লগা হৈছিলে, সেই সন্মুখীন হ'বলগীয়া ঘাত প্ৰতিঘাতসমূহকে থল কৰি লৈ তেখেতে লিখিছিলে, তোৰ নাই যে বন্ধুৱা বাট, তোৰ পদে পদে আছে কতনো উজতি, কত ঘাত প্ৰতিভাত, সৌ উচ্চ টিঙত বহি আছে তোৰ ৰুদ্ৰজী মহাদেৱ, তই কৰিব লাগিব সেও, এই গিৰি পৰ্বত লংঘন কৰি উঠিব লাগিব শিৰ, হেৰ নিৰ্ভীক তই বীৰ। আৰু ইয়াৰ লগতে ৰূপহী চিনেমাখনত তেখেতৰ নুবুলো তোক সোণৰ অসম গীতটিয়ে স্থান পাইছিলে। আৰু সেই গীতটি মই আবৃত্তি কৰি দিব বিচাৰোঁ। নিশ্চয়, খুব ভাল হ'ব। নুবুলো তোক সোণৰ অসম মাটিৰ অসমাই, সোণতকৈও যে চৰাই মাটি, এই মোৰ উপজা ঠাই, অতীতত তোৰ কি ধন আছিলে, কেলৈ লাগিছে মোক, এতিয়া যে তই নিচেই নিচলা, দুবেলা নুগুছে ভোক, দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰমৰ, আইতকৈনো বাৰু আছেনে আপোন, আছেনে কোনোবা বৰ। কি সুন্দৰ কথা অংকুৰ। আমি যিদৰে জানো, আমি আমাৰ আই মাতৃৰ লগতে এটি স্বদেশ প্ৰেমৰ এটি সুন্দৰ শ্ৰদ্ধাৰ্ঘ। অংকুৰ, তুমি এতিয়া কি ক'ব বিচাৰা? উন্মিলন, আমি কুশল চিনেমাখনৰ কথা পাতিবলৈ বিচাৰিছোঁ। এইখনো এখন উল্লেখযোগ্য স্বদেশপ্ৰেমমূলক অসমীয়া চিনেমা। বিখ্যাত পৰিচালক জানু বৰুৱাই এই চিনেমাখন অসম চৰকাৰৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণ কৰিছিল। শ্বহীদগৰাকীৰ জীৱনৰ উপৰিও সেই সময়ৰ অসম আৰু অসমীয়াৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ এই চিনেমাখনত উপস্থাপন কৰা হৈছিল। আৰু এই চিনেমাখনে লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ পুৰস্কাৰো। এই চিনেমাখনৰ নাম ভূমিকাত অভিনয় কৰিছিল অভিযন্তা চলচ্চিত্ৰ নিৰ্মাতা সঞ্জীৱ সভাপণ্ডিত আৰু তেওঁৰ পত্নী প্ৰভাৱতী চৰিত্ৰত বীণা পটংগীয়ে। উপায়ুক্ত হামফ্ৰেৰ চৰিত্ৰত অভিনয় কৰিছিল ব্ৰিটিছ অভিনেতা গেৰী ৰিচাৰ্ডছনে। 2001 চনত কুশল চিনেমাখন গুৱাহাটীৰ উদেশনা চিনেমা হলত শুভ মুক্তিৰ দিনা অসমৰ তদানীন্তন ৰাজ্যপাল শ্ৰীনিবাস কুমাৰ সিনহা উপস্থিত আছিল। তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি KR নাৰায়ণনৰ আগ্ৰহতে এই চিনেমাখন ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শন কৰা হৈছিল। সম্ভৱতঃ ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত এইখনেই আছিল প্ৰথমখন অসমীয়া চিনেমা। নিঃসন্দেহে ই অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ ক্ষণ, নহয় জানো উন্মিলন? নিশ্চয় অংকুৰ, তুমি যিখিনি কথা ক'লা খুবেই গুৰুত্বপূৰ্ণ। কিন্তু শেষত মই এখন চিনেমাৰ নাম উনুকিয়াব বিচাৰোঁ, কিয়নো সেই চিনেমাখনৰ কথা নক'লে মই ভাবোঁ আমাৰ এই স্বদেশ প্ৰেমৰ সৈতে চলচ্চিত্ৰৰ যিটো সংযোগ, সেই সংযোগৰ সেই তালিকাখন আধৰুৱা হৈ ৰ'ব। সেই চিনেমাখন হৈছে চিৰাজ। চিৰাজ চিনেমাখন প্ৰযোজনা কৰিছিল চিত্ৰাৱলী পিকচাৰ্ড লিমিটেডে। চিৰাজখনত খুবেই গুৰুত্বপূৰ্ণ দুটামান কথা হৈছে যে চিৰাজ চিনেমাখনৰ চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা কৰিছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই, সংগীত কৰিছিল বিষ্ণু ৰাভাই। আৰু এই চিনেমাখনত সুদাগন্ধ ডক্টৰ ভূপেন হাজৰিকাৰ এটি প্ৰখ্যাত গীত অগ্নিযুগৰ ফিৰিঙতি মই, সেই গীতটিয়ে স্থান পাইছিলে। আৰু এই গীতটি মই অলপমান আবৃত্তি কৰি দিব বিচাৰোঁ অংকুৰ। নিশ্চয়, তুমি আগবাঢ়া। অগ্নিযুগৰ ফিৰিঙতি মই, অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত, অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাখিম, নতুন অসম গঢ়িম। এইখিনি শুনিবা অংকুৰ। হৰিজন পাহাৰী হিন্দু মুছলিমৰ, বড়ো কোচ চুতীয়া কছাৰী আহোমৰ, অন্তৰ ভেদি মৌ বোৱাম, ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম।
কি সুন্দৰ কথা ভূপেন হাজৰিকাই নিঃসন্দেহে নিশ্চয় অংকুৰ ইয়াতে এই এনেকুৱা ধৰণৰ গীত মাত তথা চলচ্চিত্ৰসমূহৰ কথা যদি আমি চৰ্চা কৰোঁ আমি যদি কথা পাতোঁ মাজে মাজে বিশ্লেষণ কৰোঁ আমি ভাবোঁ আমাৰ আমাৰ সংহতি আমি যিটো জাতীয় সংহতি আমাৰ পাহাৰ ভৈয়ামৰ সংহতি আমাৰ বিভিন্ন জাতি ভাষা গোষ্ঠীৰ লগতে আমাৰ যিটো সমন্বয়ৰ যিটো ঐক্য সেই ঐক্যৰ যিটো বান্ধোন সেই বান্ধোনটো আৰু সুদৃঢ় হ'ব বুলি মই ভাবোঁ আৰু এইখিনি কৈ আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় ল'বলৈ ওলাইছোঁ প্ৰিয় শ্ৰোতা আমি আশা কৰোঁ আপোনালোকে আমাৰ আজিৰ অনুষ্ঠানটি উপভোগ কৰিলে আৰু আজিৰ অনুষ্ঠানটি আমি শেষ কৰিব বিচাৰিছোঁ সুকন্যা দত্তৰ কণ্ঠত সংগ্ৰাম লগ্নে আজি গীতটিৰে আৰু এই গীতটিৰে আমি আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ সংগ্ৰাম লগ্নে আজি ত্ৰাসত্যাজি আই সবীৰ হ'ব দুষ্কৃতি নাশিতে অনিমন্তে দীক্ষালৈ আইস আজি যত দৈত্যকে বধিতে ন্যায়তন্তে শিক্ষালৈ আইস আজি যত সুত ৰুধিতে সাষ্টাংগে কৰোঁ প্ৰণাম মাতৃ চৰণতে সংগ্ৰাম লগ্নে আজি ত্ৰাসত্যাজি আই সবীৰ হ'ব দুষ্কৃতি নাশিতে জাগ ডেকা তেজ অনুষ্ঠানটিত ভাগ ল'লে উন্মিলন কলিতা সুকন্যা দত্ত আৰু অংকুৰজ্যোতি শৰ্মাই जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जाग आजी जाग अग्नियों गिरी उगारी जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग अग्नियों गिरी उगरी जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग ओ जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जाग आजी जाग अग्नियों गिरी उगारी जाग এলাহর গাছি ভাঙি গুড়ি করি কর্মধারারে ধরণী ধাক কর্মধারারে ধরণী ধাক जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग जाग देखा तेज जाग जाग देखा तेज जागो जाग জাগ ডেকা তেজ আমাৰ যুৱবাণীৰ পৰা
অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।